ব্লাউজৰ ফাৰ্মা বিচাৰিছিল বহুতে যদিহে আপোনালোকক ফাৰ্মা লাগে তেতিয়াহ'লে এতিয়া আৰু মোক যোগাযোগ কৰিব পাৰিব মই ওপৰত নাম্বাৰটো দি দিছোঁ সেইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব যি ফাৰ্মা লাগে আপোনালোকে জনালে হ'ল সেইমতে মই প্ৰাইচটো কম আৰু ধুনীয়াকৈ আপোনালোকে নিজৰ এড্ৰেছসমূহ দিব মই এড্ৰেছত পঠিয়াই দিম আচলতে মই সময় তেনেকৈ মিলাব পৰা নাছিলোঁ বাবে ফাৰ্মাৰ মই কামটো হাতত লোৱা নাছিলোঁ যদিও কোনোবাই ঘৰৰ পৰা নিছিল তথাপিও মাজে মাজে যিখিনি এৰাব নোৱাৰোঁ তেওঁলোকক মই পাৰ্চেল পঠিয়াইছিলোঁ কিন্তু এতিয়া ভাবিছোঁ ফাৰ্মাৰ কামখিনি মই কৰিম যিহেতুকে আপোনালোকে বিচাৰি আছে বহুতকৈ খুব ধুনীয়াকৈ মই পাৰ্চেল বেগত পাৰ্চেল পঠিয়াই আপোনালোকক দি দিম ফাৰ্মাখিনি ডাঙৰ পাৰ্চেল বেগ আনিছোঁ যাতে ফাৰ্মাখিনি নষ্ট হৈ নাযায় সেই হেতুকে খুব ধুনীয়াকৈ এড্ৰেছ সহ এনেকৈ আপোনালোকৰ এড্ৰেছত গুচি যাব ফাৰ্মাসমূহ ধুনীয়াকৈ দি দিম যদি লাগে ফাৰ্মা আপোনালোকক জনাব যি ফাৰ্মা লাগে প্ৰত্যেকটো সাইজত বা প্ৰত্যেকটো ডিজাইনত আপোনালোকে মাত্ৰ ডিজাইনসমূহ মোক দেখুৱাই দিলে হ'ল সেইমতে ফাৰ্মা দি দিম এইটো হৈছে 40 সাইজৰ ফাৰ্মা যেনেকুৱা লাগে মাত্ৰ জনাব আৰু সাইজসমূহ ভালকৈ ক'ব তেতিয়া সেইমতে মই দিলে আপোনালোকে খুব ধুনীয়াকৈ ফাৰ্মা পাৰি ব্লাউজটো ৰেডি কৰিব পাৰিব যিহেতু বহুতৰে শিকিবৰ কাৰণে সময় নাথাকে তেওঁলোকে শৰ্টকাটত ফাৰ্মাটো বিচাৰে আৰু ফাৰ্মাটো পাৰি পেলাই কৰিলে কামখিনি পটককৈ হয় বা ধুনীয়াকৈ অন্তত নিজৰ ব্লাউজটো চিলাব পৰা যায় কিন্তু এটা কথা যদিহে আপোনালোকে আনৰ ব্লাউজ চিলাব বিচাৰে তেতিয়া কিন্তু শিকিবই লাগিব কাৰণ আপোনাৰ যদি আপোনালোকে সাইজ মেজাৰমেণ্টখিনি যদি শিকি নলয় তেতিয়াহ'লে ব্লাউজৰ ফিটিংটো ভাল নহ'ব তেতিয়া শিকিব লাগিব আৰু যদি ভাবে যে অকল মই মানে নিজৰ ব্লাউজখিনি চিলাম বা কাটিম তেতিয়া ধুনীয়াকৈ আপোনালোকে ফাৰ্মা ল'ব পাৰিব খুব ধুনীয়াকৈ এনেকৈ মই এড্ৰেছত পঠিয়াই দিম পাৰ্চেল বেগসমূহ মই সেইকাৰণে আনিছোঁ যাতে কোনো প্ৰব্লেম নোহোৱাকৈ আপোনালোকে পাই যায় আৰু গৈ পোৱাৰ পিছত আপোনালোকে জনাব যে বস্তুখিনি পালোঁ পাৰ্চেলটো পালোঁ তেতিয়া মোৰ ভাল লাগিব আৰু ধুনীয়াকৈ আপোনালোকে মোক মেছেজ কৰিলে হ'ল কল কৰিলে অকণ প্ৰব্লেম হয় যিহেতু মোৰ অনলাইন কাটিং ক্লাছ আছে অফলাইন আছে গতিকে মই অলপ ব্যস্তও থকা হয় নথকা নহয় গতিকে কেতিয়াবা কল কৰিলে মই ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ কিন্তু মই পিছত আজৰি হৈ পেলাই কল বেক কৰা হয় এয়া ফাৰ্মাখিনি ৰেডি কৰি আছিলোঁ এয়া হৈছে ওচৰৰে খুৰী মোৰ তাত কাটিং শিকিছিল ভাবিলোঁ তেখেতকো মানে অকণমান তেখেতৰ মানে শোকোজা লাগি থাকে গতিকে মই ফাৰ্মাখিনি ৰেডি কৰি দি দিছোঁ আগৰ ফাৰ্মাখিনি গোটেইখিনি ষ্টক আউট হৈ গৈছিল ঘৰৰ পৰাও বিভিন্নগৰাকীয়ে নিলে গতিকে নতুনকৈ গোটেই জোখমাখ লৈ পেলাই পুনৰ মই ফাৰ্মা দিব লগা হ'ল কাৰণ এটা জোখত মই গোটেইখিনি থৈ দিলে মোৰ সুবিধা হয় পাৰি মই ফাৰ্মাখিনি ৰেডি কৰিবৰ কাৰণে কিন্তু এনেকুৱা কণ্ডিশ্যন হৈ গ'ল মানে মোৰ ফাৰ্মাখিনি ৰেডি কৰি দিব সময় নোহোৱাৰ নিচিনা হ'ল আৰু মানে মেইন কাগজটো মোৰ শেষ হৈছিলে যাৰ বাবে যিখিনি মোৰ আছিল সেইখিনিকে মই লাষ্টখিনি দি পঠিয়াব লগা হৈছিল এতিয়া মই নতুনকৈ আকৌ গোটেইকেইটা সাইজ ৰেডি কৰিব লগা হ'ল গতিকে খুৰীৰ লগত একেলগতে ৰেডি কৰিলোঁ আৰু মই চেষ্টা কৰোঁ যাতে বস্তুটো মই পাৰফেক্টকৈ দিব পাৰোঁ কোনো ধৰণৰ খেলি মেলি নহয় চিলালে ব্লাউজটো কাৰণ নতুনখিনিৰ অন্তত ফাৰ্মাটো পাৰি পেলাই চিলালেও কেতিয়াবা বহুতৰ পৰা আনে তেতিয়া মানে ফিটিং নহয় বা আইডিয়াটো নাপায় গতিকে সেই বেমেজালিটো যাতে নহয় মোৰ ফাৰ্মাখিনি নি পেলাই ব্লাউজটো চিলাওঁতে গতিকে সেইবাবে মই সেইটো গুৰুত্ব ৰাখি মই ফাৰ্মাখিনি দিম আৰু এটা কথা যিসকলে মোৰ পৰা ফাৰ্মাটো লয় তেওঁলোকক মই পাৰ্চনেলি এটাকৈ ভিডিঅ' মই প্ৰেৰণ কৰিম ফাৰ্মাখিনি গৈ পোৱাৰ পিছত যাতে ফাৰ্মাখিনি কেনেকৈ ক'ত ব্যৱহাৰ কৰি পেলাই ব্লাউজটো পাৰফেক্টকৈ চিলাব পাৰে সেই আইডিয়াটো পায় গতিকে ফাৰ্মাটো লোৱাৰ পিছত মই দিয়াৰ পিছত যেতিয়া ফাৰ্মাটো পাব আপোনালোকৰ হাতত তাৰপিছত পোৱা বুলি কোৱাৰ পিছতে মই এটা ভিডিঅ'ৰ লিংক আপোনালোকক পঠিয়াই দিম আৰু সেইটোত আপোনালোকে চাব পাৰিব ফাৰ্মাখিনি কেনেদৰে ক'ত দি পেলাই ব্লাউজটো চিলালে পাৰফেক্ট হ'ব বা ব্যৱহাৰটো সেইটো কথা আৰু গোটেইখিনি মই পাৰ্টকৈ দিম লিখি দিয়া থাকিব ক'ত কোনটো কেনেকৈ কি কৰিব লাগে
যিমানখিনি পাৰি ইজি প্ৰচেছেৰে মই বুজাম কাটিং নিশিকাখিনিয়েও নিজৰ ব্লাউজটো ধুনীয়াকৈ এই ফাৰ্মাৰ সহায়ত চিলাব পাৰিব আৰু খুৰী নিছিলে ওচৰৰ আৰু তেনেকৈ বিভিন্ন গৰাকীয়ে নিছিলে খুব ধুনীয়াকৈ ব্লাউজটো চিলাই পিন্ধি আছে লগতে আনকো চিলাই পেলাই দি আছে মোৰ ভাল লাগে আচলতে সেইটোৱে মোৰ উদ্দেশ্য যাতে যিসকলে বাহিৰত গৈ কাটিংটো শিকিব নোৱাৰে ঘৰতে শিকি পেলাই তেওঁলোক স্বাৱলম্বী হ'ব পাৰে লগতে যি মনৰ মানে কাটিং শিকাৰ এটা আগ্ৰহ উদ্যমতা সেইটো যাতে তেওঁলোকৰ হেৰাই নাযায় বা নিজৰ মনৰ সপোনটো পুনৰ পূৰণ কৰিব পাৰে সেইটো মই গুৰুত্ব দিওঁ আৰু বহুকেইটা অনলাইন বেটছ কৰিলোঁ এটা ঘৰুৱা পৰিৱেশৰ দৰে মই কৰোঁ যিহেতু মোৰো বিভিন্ন প্ৰব্লেমেৰে মই জৰ্জৰিত আৰু মই ষ্টুডেণ্টখিনিৰ সমস্যাটো মই বুজি পাব লাগিব গোটেইখিনি বুজাবুজিৰ মাজেৰে ক্লাছটো কৰা হয় ঘৰৰ দৰেকৈ আৰু তেনেকৈ বিভিন্নগৰাকীয়ে শিকি নিজৰ লগতে আনক চিলাই দি ধুনীয়াকৈ বটিকো আনকি অপেন কৰিছে 2-3 গৰাকীমান বাইদেৱে খুব ভাল লাগিছে মোৰ মই নিশ্চয় কেতিয়াবা যাম আৰু মই আপোনালোকক তাৰ পৰা ভিডিঅ' আগবঢ়াম যিহেতু অলপ দূৰ হয় তেনেকৈ মই যাব পৰা নাই এয়া খুব ধুনীয়াকৈ মই ফাৰ্মাখিনি ৰেডি কৰি আছোঁ যদি আপোনালোকক ফাৰ্মা লাগে আপোনালোকে যোগাযোগ কৰিব হোৱাটছআপ কৰিব আৰু কোনটো সাইজ লাগে কি লাগে আপোনালোকে জনাব এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব